নতুন এটা ভিডিঅ' লৈ কিনে আপোনালোকৰ মাজত আহিছোঁ। এইটো ভিডিঅ'লৈ দিনটো কি কৰোঁ কি নকৰোঁ কিন্তু দেখাই দিম আৰু চাহ খাবৰ কাৰণে মিঠাই মানে এতিয়াও খুলিছোঁ টেমাটো কিমানখিনি আছে চাইছোঁ। লগতে এইটো কিজানি দালি কলত দালি মই বক কৈছোঁ ভুজিয়া কৈছোঁ ভুজিয়া নহ'লে কলত দালি তো মই কৈছোঁ মই এইটো ভুজিয়া দালি নহয় ভুজিয়া সৰুটো নাপায় ভুজিয়া পায় নেকি মই এইফালে বিস্কুট লৈ আছোঁ আৰু বৰদেউতাহঁতৰ ছোৱালীজনীও আহিছে তাত কিবা আমাৰ বৌয়ে কিবা প্ৰশ্ন সুধি আছে নাখাওঁ মই বিস্কুট খাই আছোঁ নাখাওঁ তো এয়া মই চাহ দি আছোঁ বহুত তাইৰ লগত কিবা কৰি হাঁহি আছোঁ আৰু ময়ো চবৰে ভাগে ভাগে নাস্তা তাইও কিবা কিবি কৈ আছে বাৰী যিয়ে আৰু গা পা ধুই কিনে চাহ খাইছে ময়ো গা পা ধুই মানে গান গোৱাৰ আগত চাহ খাই লওঁ লৈ কিনে আকৌ মানে গা চা ধুই আহি ধুনীয়াকৈ একেলগে সকলোৱে মানে দুটা মা যিহেতু দাদা দোকানতে থাকে তাইকো মই কিবা কিবি কৈ আছোঁ কৈ মেলি দুয়োটাই হাঁহি কিনে তাইৰ কথাগিলা শুনি বৰ ভাল লাগে যিটো সৰু পোৱালীবিলাকৰ কথাগিলা শুনি বহুতেই ভাল লাগে সেইকাৰণে ময়ো কিবা কিবি কৈ আছোঁ আৰু তাইও উঠিলে কিবা কৰিব উঠি আৰু মই কিবা এটা কৈছোঁ ময়ো চাহখিনি খাই লওঁ আৰু মই এইটো কাপত চাহ মই মানে ডাঙৰ কাপত চাহ সৰু কাপত মই চাহ নাখাওঁ সেইকাৰণে ডাঙৰ কাপ মায়ে আনি দিছে এওঁ আনিছিলে দিবা ৰাখা প্ৰথমতে ইফালে বৰদেউতা মা এনেকৈ সকলোৱে চাহ খাই আছে দুটাতে বাৰু আপোনালোকক ক'ত চাহ খাই আছে চোতালত বহি দাদা সুদাল মাৰি থৈ হাঁহি আছে কিবা কিবি আমাৰ কথা হ'লেহে থাকে এইটো ক'ত যাব জানা চিট বহি চাহ আগতে এইটো বৰদেউতা কি খাইছা এইটো আমাৰ দেউতা বেয়া কমেণ্ট নকৰিব দেউতা তেনেকৈ বহি আছে ময়ো উঠাই দিয়া হ'ল বাৰু আৰু মায়ে কৈছে কি ফটো একপি মই ভিডিঅ' আৰু সুধি আছোঁ বৰদেউতা কি খাইছে বৰদেউতাই কৈছে কি চাহ খাইছোঁ মিঠাই নহয় মিঠাই ফটো উঠাইছোঁ তথাপি মই ফটো মাৰি থলোঁ যিহেতু বহুত মিল আছে বৰদেউতা আহি থাকে বেয়াও লাগে আৰু বৰমা নাই বাৰু 1 বছৰহে ঢুকুৱা তেখেত মোৰ বিয়াখনো 1 বছৰহে হৈছে কিন্তু বৰদেউতা বেয়া লাগে দিয়কচোন এইটো সময়ত এইটো বয়সত মানুহবিলাকৰ কেনেকুৱা পৰিস্থিতি হয় নহয় জানো আমাৰ বা কি হয় সেইটো আমি নাজানো বিস্কুট দিওঁ মেকুৰীটো মই আকৌ মেকুৰী চেকুৰী দেখিলে মই ৰ'ব নোৱাৰোঁ বিস্কুট বা নিজৰ ভাগত নহ'লেও মই খাব দিবই লাগিব মই একদম তাইকো দিলোঁ মই বিস্কুট খাব যিহেতু দুটা পোৱালি আছে অকণমানি তো ভাত দিওঁ এনেকৈ গাখীৰ থাকিলে গাখীৰ দিওঁ মায়ে ইমান পচন্দ নকৰে এইবোৰ বস্তু কিন্তু মই বহুত ভাল পাওঁ ছোৱালীৰ দিনৰ পৰা মই মেকুৰী কুকুৰৰ লগতে থাকি আমাৰ ঘৰতো আছে নিজৰ ঘৰত পোহনীয়া মা পুহিছে ময়ো পুহিব দিছোঁ পানী বহুত আৰু সেইবোৰ বস্তু পুহিলে অৱশ্যে নিগনি ডালহৰীয়াও নাথাকে ঘৰত সেইবোৰ বস্তু কিমান অনিষ্ট কৰে মানে সেই নিগনি ডালহৰীয়াৰ কথা কৈছোঁ লগতে ইয়াৰ মাছ আমাৰ খালত মাছ মানে হেৰি হাঁহকেইটা পানী শুকাইছে নহয় বহুত মাছটো মায়ে বাচি দিলে ধুনীয়াকৈ মাছখিনি অকণমান হালধি আনি থবি যিটো ৰাতি অলপ হেৰি হৈছিল এবাৰ মাখি আহিলে তো মই কিবা কিবি কৈয়ে আহি আছিলোঁ কি বা কৈছিলোঁ আজি দুপৰীয়া সাজত কি খাম তাকে মাৰ বনাইছোঁ ছজনা আনি থোৱাইছিলে ছজনা মানে পৰহিয়ে লৈ আহিছে তো মই ক'লোঁ ছজনা খাব মন গৈছে মানে বহুত দিন হ'ল ছজনা এবাৰ খাৱাই নাই তো ইয়াতেও ছজনা নাপায় নাই নেকি আছে কিছুমানৰ ঘৰত এওঁ ছজনা কিনি আনিছে পৰহিয়ে দেখিছেনে ছজনা শুকায়ে গ'ল খাৱাৰ চোৰত পৰহি ক'ৰবাত গুচুনি খাবলৈ কাৰণে খাবলৈ যোৱাই মিলা নাই লগতে এইকেইটা কি দেখিছেনে এইকেইটা আপোনালোকে ভাবিছে নেকি শুকান জলকীয়া নহয় কেঁচা জলকীয়া কিনি আনি মই ৰ'দত শুকাইছোঁ ধুনীয়াকৈ এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সিত মানে গুড়া কৰি থৈ দিম কি জানেনে মানে বাৰিষা দিন আহি আছে ন জলকীয়াত বহুত শাস্তি হয় জলকীয়াই নাপায় আনিলেও মানে জ্বালা নাথাকে মানে জলকীয়াবিলাকৰ জ্বলা নাথাকে পচি যায়
সেইকাৰণে মই এনেকৈ জলকীয়া আনি শুকাই থৈ দিছোঁ। তো এতিয়া মই মিক্সিখিনি গুড়া কৰি থৈ দিম, অলপ অলপকৈ খাম, মানে আঞ্জাত দিম, আলু পিটিকাটো দি খাব। আপোনালোকেও এনেকৈ কৰি থ'বচোন মোৰ নিচিনাকৈ। বহুত বহুত দিনো যায় আৰু জলকীয়া হাহাকাৰটো নহয় মানে এই বাৰিষা দিনত। এতিয়া জলকীয়াবিলাক অলপ দাম হৈছে, তো মই আনি ৰ'দত শুকালোঁ। এতিয়া মিক্সিটো ফিটিং কৰি লৈছোঁ, মানে মিক্সিটো ধুনীয়াকৈ গুড়া কৰিম জলকীয়াখিনি গুড়া কৰিব ওলাইছোঁ, চাই থাকিব। তো ইয়াত জলকীয়াখিনি গুড়া ভাবিছোঁ, সদায় মানে ভাবি আছোঁ জলকীয়াখিনি গুড়া কৰোঁ, কিন্তু নাই, টাইমে নিমিলে এইটো কামত। সেইকাৰণে নাই, এতিয়া ভাবিলোঁ জলকীয়াখিনি গুড়াই কৰি থৈ দিওঁ ৰ। এলাহো লাগে কৰিবলৈ আৰু আমাৰ চাওকচোন মাইকী মানুহবিলাকৰ মানে এখন ঘৰত বোৱাৰী হৈ অহাৰ পিছত জলকীয়া চেণ্টটো একদম মুখত লাগি গৈছে, একদম কিবা লাগি যায়, মুখত সোমাই গৈছে জলকীয়া চেণ্টটো। মায়ে এইফালে গা ধুই আছে, আটা পাৰি আছে, মোক তাৰ মুখত কিবা এখন কাপোৰ মাৰি চাওকচোন। জলকীয়া গুড়া ধুনীয়া হৈছে, দিয়ে ভাল লাগিব মানে এয়া হৈছেনে, ধুনীয়া লগা হৈছেনে জলকীয়া গুড়াখিনি। এতিয়া ভাবিছোঁ টেমাত ভৰাই বিস্কুটৰ টেমা এটা খালী কৰিলোঁ, তেতিয়া ভাবিছোঁ ভৰাই থৈ দিম ধুনীয়াকৈ। আৰু এইখিনি মোৰ বহুত দিন যাব, বহুত ধুনীয়া যাব, মানে অলপ অলপকৈ দিম, ইমান দিব নালাগে, আধা চামুচ দিলেই হ'ল, এটা জোখমতে। আন্দাজটো জানিলে আৰু ইমান হেৰি নাই বাৰু। তো আহিছোঁ ইয়াত ছজনা আলু কুটি ৰাখিছোঁ, মানে কাটিলোঁ, কিন্তু আলুখিনি ভাবিছোঁ বইল কৰি লওঁ। সেইকাৰণে ছজনাটোহে সিজিব, আলুটো নিসিজে, খাই ভাল লাগে। সেইকাৰণে ভাবিছোঁ সৰু কুকাৰটোত আলুখিনি বইল কৰি লওঁ। সৰুকৈ কাটিছিলোঁ মই এনেই ছজনাত আলু বইল কৰি মই নান্ধোৱে, কিন্তু ইয়াতে ৰান্ধিম এতিয়া প্ৰথম। কাৰণ ছজনা আলু মই একেলগে ভাজিয়ে বনাওঁ, চবে তেনেকৈ বনায় বাৰু, ময়ো বনাওঁ, কিন্তু ইয়াতে মায়ে কৈছে আলুখিনি বইল কৰি তেতিয়া খাবলৈ ভাল হ'ব। সেইকাৰণে ভাবিছোঁ দে মাৰ কথাকে শুনো, মই আৰু কিবা এটা মাত দিলে মায়েও খঙে উঠিব, সেইকাৰণে মাৰ মতে কৰোঁ, যিটো মাৰ মতে চলিব লাগিব, নহয় জানো। গতিকে সেইকাৰণে ইয়াত পানী গৰম আমাৰ এনি টাইম পানী গৰমটো থাকিবই, গৰম পানী গা ধোৱা, খাৱা, অলপ পানী বনোৱা, ভাত বনোৱা, চব গৰম পানীয়ে, মানে এনি টাইম গৰম পানীয়ে। আৰু আমাৰ মাহঁতে খৰি ভাতহে খাই ভাল পায়, গেছৰ ভাত খাই ভাল নাপায়। সেইকাৰণে মই জুইতে বনোৱা, আপোনালোকে দেখি থাকে মোৰ ভিডিঅ'বিলাকত জুইতে মই বনাওঁ, আৰু মই জুইত বনাই ভালো পাওঁ বাৰু, ছোৱালীৰ দিনৰ পৰা মোৰ অভ্যাস আছে বনোৱা। তো গেছ হওক জুই হওক মোৰ এইবিলাকত আপত্তি নাই, মোৰ চবতে এডজাষ্ট মোৰ হৈ যায়, গতিকে মই বনাওঁ। লগতে ভাতটো বাৰু আজি বৌয়ে বনালে, আৰু পোৱালিক খুৱাব বুলি যিটো পোৱালিক 10টা বজাত ভাত খুৱাই যায়, সেইকাৰণে ভাতটো তাই বনালে, মই বাকীখিনি বনাম। তো এতিয়া ভাবিছোঁ আলুখিনি উঠাই দিওঁ, গাখীৰ দিব আছে ইফালে, মায়ে ৰান্ধিব গাখীৰ আছে, আৰু গাখীৰ আনিব গৈছিলোঁ খুৰী এটা, সেইকাৰণে গাখীৰখিনি অনাৰ পিছত ভাবিছোঁ একেলগে পাব নেকি, কি কৰোঁ। লগতে ইয়াত চাহৰ কাৰণে আকৌ চাহ, মুড়ি, 2টা মাইকী মুড়ি, আৰু বৰ্তাটো ছোৱালীজনী আছে, তেনেকৈ জিলাপি এনেকৈ চাহ দিম। আৰু ইয়াত গাখীৰ পাৰি আছে দেখিছেনে, ইয়াত গাখীৰ আনিলে মায়ে যায়। তো মাহঁতে বৌয়ে মোক কিবা কৈ আছে, মানে লাইট বন্ধ কৰি, এয়া চাহ চুকা কৰি আছোঁ, গাখীৰ চাহ, গাখীৰখিনি পাৰি ল'লোঁ, এতিয়া আকৌ চাহ হেৰি কৰিছোঁ। তো মোবাইলটো এইখিনিত থৈ দিছোঁ, মানে হাতেদি ধৰি কাম কৰা বহুত মানে অলপমান দিগদাৰ হয়, যিটো কাম কৰি থকা যায় ন, মোবাইলটো পৰি গ'লেতো আৰু অলপ। মই চাহপাত দিলোঁ গাখীৰ চাহৰ কাৰণে। মই কিন্তু গাখীৰ চাহ নাখাওঁ দেই, মোৰ মানে বহুত গেষ্ট্ৰিক আছে, সেইকাৰণে মই গেষ্ট্ৰিকৰ কাৰণে গাখীৰ চাহ টোটেল বন্ধ। মই বেলেগৰ ঘৰত ফুৰিব গ'লেও গাখীৰ চাহ দিলে কওঁ মই গাখীৰ চাহ নাখাওঁ, তথাপিও লাল চাহ বনাই দিলেও চবৰ ঘৰতে ফুৰিব গ'লে বুলি এদিনীয়াকৈ যায় আপুনি নতুন ঘৰ এখনত লাল চাহ খাম বুলি আমনিটো দিব নোৱাৰে, কি বুলি ভাবিব। চিনাকি ঘৰ এখনত খোৱা যায়, আৰু মায়েও কয় যে সি গাখীৰ চাহ নাখায়, আমাৰ লাল চাহ খায়, তো তেনেকৈ বনাই দিয়ে। সেই চাহখিনি উতলিব বুলি মানে ওচৰত ৰখি আছোঁ, পটককৈ মানুহটো চাই থৈ দিলে চাহখিনি উতলি পৰিয়ে যায়, কিন্তু ওচৰত থিয় হৈ থাকিলে উতলি নাহে। চাবচোন গাখীৰ আৰু চাহ
এই দুটা বস্তু বহুত বেয়া আপুনি যদি বহাই কিনে যদি আপুনি যদি কাম কৰি থাকে গেছটো বহাই কিনে তেতিয়া মানে আপুনি ওচৰত থাকিলে নপৰে কিন্তু অন্তৰ হৈ অকণমান ছাইড কাটি দিলে পৰিব মানে আপোনালোকৰো হয়নে ক'বচোন মোৰ কিন্তু প্ৰায় হয়ে এইটো কাম আৰু গেছ হওক মানে কি আৰু গেছত মানে চাহ হওক বা গাখীৰ হওক যিকোনো বস্তু মানে এনেকৈ পৰিলে বাৰ্ণাৰটো গেছৰ বাৰ্ণাৰটো মানে বেয়া হৈ যায় বুলি কোৱা শুনিছোঁ নপৰিলে মানে বেছিভাগ নপৰিলে ভাল বাৰু তো এয়া চাহ বাকিব ওলাইছোঁ গাখীৰ চাহখিনি ভাবিছোঁ বাকীবিলাকক গাখীৰ চাহখিনি দি দিওঁ মইহে লাল চাহ খাম গতিকে মই লাল চাহখিনি বনাই খাম বাৰু আগতে গাখীৰ চাহখিনি দি লওঁ গাখীৰ চাহ বাকি আছোঁ এতিয়া বৌ আছে বাৰু তাই কিবা কৰি কিনে আছে মই ইমান হেৰি কৰি থকা নাই বাৰু তাইক কিবা কৰি আছে এতিয়া কৰি থাকক আৰু মই চাহখিনি হেৰি কৰোঁ তেওঁ চাহখিনি খাইহে মই দুপৰীয়া ভাতৰ সাজত লাগিম মানে কি জানেনে ভাত বনাই থাকি আৰু চাহত হেৰি কৰিলে বহুত হেৰি হৈ খেলিমেলি লাগি যায় সেইকাৰণে ভাবিছোঁ চাহখিনি দিহে মই ভাতটো বনাম বুলি ভাবিছোঁ চাহ হ'ল মোৰ ৰেডি মই চাহ বাকিলোঁ আৰু মোৰ বহুত হামিয়ে আছে মানে বহুত ভাগৰ লাগিছে টোপনি ধৰিছে মানে ইয়াতে মই পিঁয়াজটো দিছোঁ আৰু ইয়াত বেহাৰ পিঁয়াজ আদা নহৰু জিৰা জালুক চব পিচি লৈছোঁ ইয়াতে মই এনেকৈ চজনা বনাম বুলি ভাবিছোঁ আজি মিক্সিত পিচ কৰি লৈছোঁ আৰু ইয়াত কেৰাহীত তেল দিলোঁ চজনাখিনি ভাজি আছোঁ ভাজা হৈছে বইতে পানী ঢালি দিম উতলিব ধৰিলে মই লগতে ভাবিছোঁ বিলাহী আৰু মাছখিনি অলপমান ভাজি কিনে বিলাহীখিনি বহাই দিওঁ সুদা ভাজা মাছ খোৱাত নহয় জানো খায়ো ভাল লাগিব আৰু এই চজনা আঞ্জা অলপমান মই জোল কৰিছোঁ মই দালি বনাওঁ লগতে কলত দালি মানিমুনি নৰসিংহ ভেদাইল চব মিক্স আছে নহৰু দিছোঁ এয়া চাটনি বনালোঁ খাই বৰ ভাল লাগে চাটনি দুপৰীয়া ভাত মোৰ ৰেডি এতিয়া ভাতটো বাৰু চবকে দিওঁ ভাত তাৰপিছত এয়া ভাত বাঢ়িব ওলাইছোঁ বিলাহী মাছ হৈ গ'ল মই এনেকৈ ৰাখিছোঁ ভাবিছোঁ ভাত দিওঁ আৰু এয়া দুটাক ভাত দিলোঁ দুটা তলতে ভাত খাই আৰু এয়া মাৰ সজাইছোঁ দাদা চবৰে থাকে এইটো মাৰ হয় আৰু ইয়াতে দিছোঁ আমাৰ মিষ্টাৰক ভাত দিছোঁ আৰু ইফালে দাদাৰ ভাত চবকে এনেকৈ দিছোঁ আৰু তেওঁক আৰু মানে এক্সট্ৰাকৈ আৰু বাতি এটা লেটিয়াই নাথাকিলোঁ কাঁহীতে দি দিলোঁ বিলাহী মাছ দিছোঁ এনেকৈ দাদাখিনি সজাই দিছোঁ মাতি আছোঁ ভাত খাবা একো মাতিছোঁ ভাত দিছোঁ আমাৰ এওঁটা চব আছে দেই ভাত খাব মাতিলে পটকৈ নাহে আপুনি পাকঘৰৰ পৰা যদি গেৰাই থাকিব আছোঁ না বুলি বুলি কৈ দিব ভাত পানী খাই বাচন মেলি ধুলোঁ দুটাই মিলি জুলি মানে বৈয়াম বাচনখিনি ধুলোঁ চোতাল সাৰিলোঁ পিছফালে আৰু এয়া চোতাল সাৰা হৈ গ'ল ইমান আপোনাৰ 3টামানেই বাজিলে নেকি আজি অলপ দেৰিয়ে হ'ল বাৰু তেওঁ ভাত হৈ যায় কাৰণে কিন্তু এইটো ৰখোঁতে দুটা গা ধুওঁতে সেইটো কৰোঁতে আমাৰ অলপ দেৰিয়ে হৈ যায় এইফালে মায়ে হাঁহক দিলে আধা এয়া মিষ্টাৰে কিমান হাঁহ আনিছে চাওকচোন ৰাজা হাঁহ আনিছে দুটা আৰু এইকেইটা এওঁ জীৱ ভাল পায় মানে বহুতে ভাল পায় জীৱ পালনো কৰে দেই বহুত কিমানটা হাঁহ আছে টোটেল 15টামান হ'ব না বাৰু মিলা মিলি এওঁ ঘৰত 15টামান হ'ব না নাথাকে 16টা আছে ইয়াত নাথাকিলেও মই চাই মায়ে আধা মাৰি ভালকৈ যায় ক'ৰবাত তেতিয়া মই হাঁহক আধাটো মই নিদিয়া নহয় বাৰু আৰু মই হাঁহ চাহবিলাক এইবিলাক বস্তু মই ছোৱালী দিনত হাঁহক আধাত দিয়া বা এনেকুৱা মই পুহিও পোৱা নাই বা দিও পোৱা নাই কিন্তু ইয়াতে আহি নাপালে যিখিনি কাম আপোনালোকে কৰি পোৱা নাই ধৰ বিয়াৰ পিছত বোৱাৰী হোৱাৰ পিছত কৰিব লাগিব আৰু এয়া অকণমান ৰেষ্ট ল'ম পূৰা 5:30লৈকে 6টালৈকে ৰেষ্ট লোৱাই যাব আমি কালি যাওঁ কালি পিন্ধা কাপোৰযোৰ মানে পাতিৰঙৰ মন্দিৰত যাওঁতে কালি পিন্ধা কাপোৰযোৰ ৰ'দত দি ইচ্ছা যোৱা নাই মানে গড্ৰেজত সোমাব মানে কালি মানে সোমাম আৰু কাপোৰ জাপিব আছে লাগে আৰু এই কাপোৰ জাপিব আছে আৰু মই কাপোৰ জাপো গধূলি সন্ধিয়া জাপো কাপোৰখিনি এওঁ গালি পাৰি থাকে কাপোৰখিনিও জাপা নাই আৰু এয়া সন্ধিয়া হ'লে নহয় আকৌ ৰাতিৰ কাৰণে ভাতৰ যোগাৰ কৰিব হ'ল দেখিছেনে কি ক'ব আৰু
এয়া আলু লৈছোঁ মানে দিনৰ আজি আঞ্জা নাই বিশেষ নাইয়ে বাৰু সজনা আঞ্জা অলপমান আছে ভাবিছোঁ আলুখিনি বইল কৰি দিওঁ তাই বনাব মই নবনাব তাই বনাব তাই পোৱালীক পঢ়াব গৈছে ৰুমত চাহ পানী খাই এতিয়া গোটেই মা গছে টিভি চাব খালি মই আলুখিনি বইল কৰি থৈ দিওঁ সুবিধা হ'ব আলু এয়া পিঁয়াজটো গুচাই থৈ দিম আদা নহৰু চলাম এতিয়া মানে চিম্পুল ভাত আৰু এয়া গাখীৰখিনিও পাৰি আছোঁ যিহেতু ফাটি যাব আকৌ আলু বহাই দিছোঁ দিনৰ সাঁজটো অলপমান ভালকৈ খোৱা যায় কিন্তু ৰাতিৰ সাঁজটো অলপমান নৰ্মেল কৰা যায় বইল হৈ গ'ল এই আলু বইল কৰি পূৰা গৰম হৈ আছে তাইক কৈছোঁ আলু ওলাই আছে মানে গুচাই দিবি তই মই হেৰি চব ৰেডি কৰি দিছোঁ পিঁয়াজ কাটি জিৰা জালুক মানে টোটেল সম্পূৰ্ণ ৰেডি কৰি তাই জাষ্ট বনালে হ'ল আমাৰ ইয়াত ভাত চলি আছে তাইৰ ভাত জ্বলি আছে আমাৰ ভাত বনাই আছে বৌয়ে চাই আছে ময়ো চাই আমাৰ কাকাকেইটা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কেমেৰাত আহিব অলপমান লাজ কৰে আৰু এইকেইটা কাকা আজিকালি ওলোৱা নতুনকৈ তাই এটা মই এটা আনিছোঁ চয়াবিনখিনি ভাজি ল'ব তাই ধুনীয়াকৈ তাই চয়াবিনখিনি অলপমান বোলে ভাজি ল'লে সবেই নিজৰ নিজৰ হিচাপত বনোৱা হেৰিবিলাক বেলেগ বেলেগ গুচাবাই আছে ন আছে অলপমান গুচাবা ভাতকেইটা হ'ল এতিয়া পোৱালীক খোৱাবি তাক ভাত খোৱাওঁতে প্ৰায় আধা ঘণ্টা 20 মিনিটমান লাগে সেনেকৈ আৰু আমাৰ দুটা মানে কোনো হিংসা নাই দিয়ে আমাৰ দুটা মানে বৰ্তমান মই অহা 1 বছৰ হ'ল কিন্তু আমাৰ দুটাৰ মাজত ধুনীয়াকৈ চলি যাই আছে আগলৈ কি হয় নাজানো আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি দুটাই এনেকৈ আমি যাতে মিলি থাকিব পাৰোঁ গতিকে তাই কিবা ধৰ কাম কৰিব নোৱাৰিলে সময় নাপালে পোৱালি স্কুললৈ গৈ বা লৈ গ'লে অলপ দেৰি হ'লে বাকীখিনি তাইয়ে কৰিব মই নকৰোঁ এতিয়া কৰিম মানে তাই আহিছে মানে কি কৰিব ময়ে যদি কাম কৰোঁ সেই আমাৰ দুটাৰ মাজত সেইটো হিংসাটো মানে নাই আৰু মানে মানে কি জানেনে জেদা জেদিটো নাই তেনেকৈ কৰোঁ মই নাথাকিলেও তাই কৰে আৰু মই শুই থাকিলে তাই কৰিব তাই কিবা ব্যস্ত থাকিলে মই কৰিম মানে আমাৰ দুটাৰ মাজত মানে জেদা জেদিটো নাই কি হয় নাজানো কিন্তু আমাৰ দুটা মিলন দেখি চব মানুহে কৈ যে তহঁতে ইমান ধুনীয়াকৈ মিলি জুলি থকা বহুত ভাল লাগে আজিবিলাক ছোৱালী নতুন নতুনকৈ বিয়া হৈ আহিছে তো আমাৰ ইয়াতে মই য'ত বিয়া হৈছোঁ বহুত ভাল লাগে বৌ আপোনালোক দুটা ইমান মিলি জুলি থাকে আমাৰ ক্ষেত্ৰত বা কি হয় নাজানো এনেকৈ থাকিব পাৰিলে বহুত ভাল লাগে দিয়কচোন মোৰো ভাল লাগে তেনেকৈ মোৰ মতে মানে চব মিলি জুলি থাকিব লাগে বিয়া হিংসা কৰি দুনিয়াত একো লাভ নাই কাৰণ 2 দিনীয়া জীৱন আমি আহিছোঁ 2 দিনীয়া জীৱন লৈ আহিছোঁ আপোনাৰ যিমানে টকা পইচা সোণ ৰূপ বিল্ডিং ঘৰ মানে বহুত নহওক কিয় একো লাভ নাই আপুনি থকা দিনকেইটাহে মানে ভোগ কৰিব পাৰিব আপুনি যোৱাৰ পিছত যদি বস্তুটোতে যিমান টকা এই বস্তুটোতে পৰি থাকিব কোনো ইয়াতে মানে থাকিব নোৱাৰে থাকিম বুলি ক'লে আপুনি যিমানে টকা বেমাৰ হ'লেও নহ'লেও কিবা হ'লেও আপুনি ইয়াতে আপুনি মানে এৰি থৈ মায়া মমতা এৰি থৈ আপোনাৰ বাই ভনী বা নিজৰ মানে আপোনাৰ হেৰি নহওক কিয় চব ইয়াতে আপুনি ত্যাগ কৰি এৰি থৈ আপুনি যাব লাগিব গতিকে 2 দিনীয়া জীৱন লৈ আমি এনেকৈ আমি ফুটি গামছা কৰি হাঁহি ধেমালি কৰি যাব লাগে আৰু পাৰিলে গৰীব মানুহবিলাক মানে ধৰ কিছুমান মানুহক পাৰিলে 1 টকা 2 টকা দি যদি পাৰে বা দিব পৰাকৈ বা অৱস্থাত আছে বা পাৰে দিব লাগে সহায় কৰিব পাৰিলে আপোনাৰ নিজৰ কাৰণেও ভাল গতিকে মই সেইটো ভাবোঁ বাৰু ছোৱালী হয় মই ইমান হেৰি তো এয়া চয়াবিন আলুখিনি ধুনীয়াকৈ ভাজি মেলি পানী ঢালি দিলা ঢালি দিলোঁ ইয়াত ঢালি দিলে
তাৰপিছত উঠলি আছে মই তাইক অলপমান ভিডিঅ' কৰি দি আছোঁ তাইক উঠোৱা নাই ইমানকৈ তাই অলপমান লাজো কৰে কেমেৰা ওলাব লৈ তাই আগতে মানে প্ৰথম কেইজনী খুব লাজ কৰিছিল মই যেতিয়া ভিডিঅ' বনাই আছিলোঁ তাই অৱশ্যে বহুত ভাল হয় বহুত ঠাণ্ডা ছোৱালী বহুত ভাল মোৰ নিচিনাকৈ পেটে পেটে মাৰি নাথাকে মই এনি টাইম পেটে পেটে আটা গৰম পানী নহয় তাই জোখ মানে কিবা সুধিলে উত্তৰ দিব সেই কিছু নাই আৰু আমাৰ টেঙাডাল দেখিছেনে চিল্কি আছে ইমান ভাল লাগে কিন্তু টেঙাডাল মানে পাকঘৰৰ ওচৰতে আছে যি মানে সদায় চকুৰে এটা বস্তু দেখি থাকিলে খাব মন যায় নে মোৰ কিন্তু নাযায় আৰু এয়া টেঙাডাল দেখাইছোঁ আপোনাক দেই কাৰোবাক যদি টেঙা লাগে আমাৰ ঘৰত আহি মই দিম ভাল লাগে ন মই এনেকৈ ভাল লাগে ন আমাৰ টেঙাডাল চবে চকু কৰে আৰু মোৰ যিমান মানুহ আহিছে চবে কয় টেঙা যোন আহিলেও টেঙা খোজে মানে দেওৱে বাৰু সেয়া হৈ গ'ল আৰু এতিয়া মই ভাবিছোঁ বৰষুণ নাঙাই নে এখন পাৰা ৰেডি ভাত পানী খাই বৰষুণ বেয়া কৰিছে আমাৰ মানে বতৰ বেয়া কৰিলে বৰষুণ দিলে এনেকৈ বস্তা পাৰি দেই নহ'বা বস্তা নাপাৰিলে কি হৈ জানে গোটেই মাটি উঠাই কিনে লৈ যায় আৰু ইয়াত চোফাখনত বহি কিনে ভাবিছোঁ মোৰ মোবাইলত নেট নাইহে জিবিকে নেট এই মোবাইলটোত আছে গতিকে হটস্পট ল'ম কিবা কৰিম ভিডিঅ' কাম আছে এডিটিং কৰা পাৰিলে দিম আজি নোৱাৰিলে এনেতো আৰু এয়া ডাইনিং টেবুলত ভাত বজাই থৈছোঁ এওঁ মিষ্টাৰৰ এওঁ মন্দিৰত গৈছে হুঁচৰি ৰিহাৰ্চেল কৰিব যিটো বহাগৰ মাহ পালেহিহে বেছি দিন নাই 9 তাৰিখে বিহু নেকি মই ইমান পাহৰাও গৈছে এয়া এই মোবাইলটো থৈ গৈছে এয়া 9টা বাজি গ'ল 10টা মানত আহিব আৰু তো ভাবি আছোঁ নেট লওঁ টোপনিও ধৰিছে অলপ লৈ কাম কৰিম ভাবিছোঁ আৰু মোৰ নেট শেষ বুলি ক'লে আৰু কয় মোৰ মোবাইলতে লওঁ হটস্পট কয় আৰু লওঁ 1.5 জিবিকে নেট তোমাৰ শেষ হ'ল মোৰতো 1.5 জিবিকে নেট মোৰ কিয় শেষ নহয় তোমাৰ মই কৈছোঁ মই যে ইনষ্টা ফেচবুকতে চালোঁ তুমি নাজানা নেকি মই এনি টাইম ৰিলচতে থাকোঁ পাই ইনষ্টাত মই ইউটিউবতো বনাওঁ ইউটিউবত ইমান নবনাওঁ কিন্তু ইনষ্টাত বহুতে বনাওঁ মই মানে এনি টাইম মানে ইনষ্টা আৰু ফেচবুকতে থাকোঁ নেটখিনি শুকানতে শেষ হৈ যায় কাৰণে আকৌ তোমাৰ পটকৈ নেট শেষ হৈ যায় খুজি শেষ হ'বই আৰু নিজৰ তোমাৰ নিচিনাকৈ মই মোবাইল নাচাকৈ নাথাকোঁ ন তুমি মোবাইল নাচায়ে দিনটো ধৰ গাড়ীত যা ঘৰত থাকিলেও ইমান নাচায় এইটো কাম কৰি দেখা মইতো ভাবে ন গতিকে এয়া আশা কৰোঁ মোৰ ব্লগটো জনাব